আহাৰমহীয়া বানে প্ৰলয়ৰ সৃষ্টি কৰিছে উত্তৰ অসমত ধেমাজি জোনাই গোগামুখ চিলাপথাৰ প্ৰবল বান জোনাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী বিপদ সংকুলভাৱে যাতায়াত কৰিছে দুচকীয়া চাৰিচকীয়া বাহন অৰুণাচলৰ পৰা নামি অহা বাৰখনি পানীয়ে বুঢ়াইছে ধেমাজিৰ বহু গাঁও গোগামুখতো প্ৰলয়ংকাৰী বান মূল পথৰ লগতে গোগামুখ ঘিলামৰা পথেৰে বাগৰিছে পানী ভয়ংকৰ বান পৰিস্থিতিত হাহাকাৰ লাগিছে জিলাখনত ধেমাজিৰ বান পৰিস্থিতি অধ্যয়নৰ বাবে দুগৰাকী মন্ত্ৰীক দায়িত্ব দিয়া হৈছে মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইক দায়িত্ব দিয়া হৈছে আজি বান বিধ্বস্ত এলেকাত উপস্থিত হ'ব মন্ত্ৰীদ্বয় মুখ্যমন্ত্ৰীগৰাকীক সেই দায়িত্ব দিছে দুয়োগৰাকীক মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী সুশান্ত বৰগোহাঁই দুয়োগৰাকীক দায়িত্ব দিয়া হৈছে বান পৰিস্থিতি নিৰীক্ষণৰ বাবে গতিকে দুয়োগৰাকী কিছু মুহূৰ্তৰ পাছতে উপস্থিত হ'ব উত্তৰ অসমৰ কেইবাখনো ঠাই এনেধৰণে জলমগ্ন হৈ পৰিছে বিশেষকৈ ধেমাজি জোনাই গোগামুখ ঘিলামৰা ঢকুৱাখনা এই অঞ্চলসমূহ এতিয়া বানৰ কবলত পৰিছে বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে এতিয়াও পানীৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হৈছে বহু লোক নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে লোকসকলে এই মুহূৰ্তত আমি কেনেধৰণে ৰেল সেৱা বিচ্ছিন্ন হৈ পৰিছে জোনাইলৈ সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ কাৰণ জোনাইলৈ যোৱা এই ৰেল পথটোৰ ৰেল দলংখনৰ এটা অংশ ইতিমধ্যেই ছিঙি পৰিছে এটা অংশ খহাই দিছে দলংখনৰ গতিকে ৰেল সেৱা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছে ক্ৰমাৎ আটাইকেইখন নৈৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে সেয়া জীয়াঢল হওক কুমতীয়া আনফালে চিমেণ্ট নৈ চিলে নৈৰ তাণ্ডৱ আৰম্ভ হৈছে চিয়াঙৰ পানী বাঢ়িবলৈ ধৰিছে আনফালে লখিমপুৰৰ ৰঙা নদীৰ পানী বৃদ্ধি পাইছে এই প্ৰত্যেকটো প্ৰান্ততে সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰিছে প্ৰতিখন নৈ উপনৈ জলপৃষ্ঠ এতিয়া ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মুখলধাৰ বৰষুণীয়াৰ সমান্তৰালকৈ অৰুণাচলত হোৱা বৰষুণৰ প্ৰভাৱ যিহেতু অসমত বাৰুকৈ পৰে বিশেষকৈ উত্তৰ অসমত গতিকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সেই প্ৰভাৱ এতিয়া পৰা দেখিবলৈ পোৱা গৈছে অৰুণাচলত হোৱা মুখলধাৰ বৰষুণৰ ফলত এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতি এতিয়া আহাৰমহীয়া বানত তছনছ হৈ পৰিছে জনজীৱন কেৱল জনজীৱনে নহয় পশুধনৰো এক প্ৰকাৰ হাহাকাৰ পৰিৱেশ পৰিস্থিতি পানীত ককবকাই থকা লোকসকল এতিয়া ওখ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে জোনাইত হাহাকাৰ পৰিৱেশ পৰিস্থিতি ধেমাজিতো সেই একেই পৰিৱেশ পৰিস্থিতি লখিমপুৰতো সেই একেই দেখিবলৈ পোৱা গৈছে ঘিলামৰা গোগামুখৰ বিভিন্ন গাঁও এতিয়া পানীৰ কবলত পৰিছে জোনাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে কেনেধৰণে পানী বাগৰিছে চাওক কোনোমতে দুচকীয়া এখন বাহন লৈ এজন লোক পাৰ হ'বলৈ চেষ্টা কৰিছে এয়া ভয়াৱহ পৰিৱেশ পৰিস্থিতি ঠায়ে ঠায়ে মথাউৰি ছিঙাৰো খবৰ আৰু দুই ঠাইতে মথাউৰি প্ৰায় ছিঙাৰ উপক্ৰম হৈছে গতিকে স্বাভাৱিকতেই সেই লোকসকল যথেষ্ট শংকিত আৰু ভয়ত দিন কটাবলগীয়া হৈছে এতিয়া লখিমপুৰৰ ব্যুৰ নীলপৱন সভাপণ্ডিত আছে এই মুহূৰ্তত আমি নীলপৱন সভাপণ্ডিতৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিব বিচাৰিছোঁ নীলপৱন সভাপণ্ডিত আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ আজিৰ দিনটো পৰিৱেশ পৰিস্থিতি কেনেধৰণৰ আহাৰমহীয়া এই বানৰ প্ৰলয় ইতিমধ্যে আৰম্ভ হৈছে আৰু এই প্ৰলয়ে উত্তৰ অসমত বিশেষকৈ হাহাকাৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে প্ৰথমে কওঁ যদি বিগত প্ৰায় এসপ্তাহ ধৰি নেৰানে পৰা বৰষুণ লখিমপুৰ ধেমাজি গোগামুখ আৰু অৰুণাচল প্ৰদেশৰ ধাৰাসাৰভাৱে বৰষুণ হৈছে আৰু অৰুণাচল প্ৰদেশৰ যিমুখ নদী বা উপনৈ আছে সেই উপনৈ ফেনে ফুটুকাৰে বাঢ়িছে তাৰ ফলশ্ৰুতিতেই ধেমাজি গোগামুখ লখিমপুৰৰ নৈ উপনৈসমূহ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু কালিৰ দিনটোত আমি কৈছিলো যে যিখন ধেমাজিৰ এটা অংশত ৰেলৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে আৰু আজিৰ দিনটোতো ধাৰাসাৰ বৰষুণ অব্যাহত আছে আৰু এই বৰষুণ যদি অব্যাহত থাকে তেতিয়াহ'লে কিন্তু ধেমাজি লখিমপুৰ বা গোগামুখৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে আমি যি খবৰ লাভ কৰিছোঁ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই ইতিমধ্যে ধেমাজিৰ দিশে ৰাওনা হৈছে আৰু অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ সমষ্টি আৰু সেই ৰণোজ পেগুৱে ইতিমধ্যে কালি এটা কথা উল্লেখ কৰিছে যে বান পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সকলো ব্যৱস্থা কৰা হৈছে কিন্তু প্ৰকৃতিৰ যি সংঘাৰ যে কিছুদিন পূৰ্বে অৰুণাচলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত নিপকো জলবিদ্যুৎ প্ৰকল্পত যি এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পিছতেই কিন্তু সেই ভয়াৱহতা কমা নাই অৰুণাচলৰ বিভিন্ন স্থানত পাহাৰ ভূমিস্খলন হৈছে আৰু যিসমূহ নদী আছে সেই নৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি উঠিছে যাৰ ফলশ্ৰুতিত নামনি অংশত জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু আজিৰ যি খবৰ সেই খবৰ অনুসৰি ধেমাজি গোগামুখ জোনাই সেই গোটেই অঞ্চলটোৰ কিন্তু যিসমূহ নৈ উপনৈ আছে সেই উপনৈসমূহ সম্পূৰ্ণৰূপে জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু বিভিন্ন স্থানলৈ পানী বৃদ্ধি পাই মানুহৰ বাসগৃহত সোমাইছে বা বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰাৰ খবৰ ইতিমধ্যে আপুনি দৰ্শকক জনাইছে গতিকে বতৰ সম্পূৰ্ণ বেয়া আৰু ধাৰাবাহিকভাৱে বৰষুণ অব্যাহত আছে আৰু এই বৰষুণ যদি অব্যাহত থাকে তেতিয়াহ'লে কিন্তু এই যি বান পৰিস্থিতি সেই বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে এঞ্জেলা। ধন্যবাদ নীলপৱন।
প্ৰশাসনৰ ব্যৱস্থাৱলীবোৰ কেনেধৰণৰ এতিয়া ৰাইজে পৰ্যাপ্ত সা সুবিধাবোৰ পাইছেনে পানীৰ মাজত যথেষ্ট লোক ককবকাই থকাৰ খবৰ তেওঁলোক যিহেতু নিৰাপদ স্থানলৈ গৈছে আশ্ৰয় শিবিৰসমূহৰ ব্যৱস্থাৱলীবোৰ কেনেধৰণে কৰা হৈছে চাওক কালিৰ দিনটোৰ যি খবৰ আছিলে যে কালিৰ দিনটোৰ ভাগত পাহাৰীয়া অঞ্চলৰ পৰা বৈ অহা যিসমূহ উপনৈ আছে সেই উপনৈসমূহ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতেই ধেমাজি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু সাংসদ প্ৰধান বৰুৱাই এটা কথাই বাৰে বাৰে কৈ আছে যে পাহাৰ খহি অৰুণাচলৰ প্ৰদেশত পাহাৰ খহি পানী আবদ্ধ হৈ আছে সেই পাহাৰ পানী যদি ওলাই আহে তেতিয়াহ'লে বান পৰিস্থিতি বৃদ্ধি হ'ব আমি যি খবৰ লাভ কৰিছোঁ যে ধেমাজি জিলা প্ৰশাসন বা জোনাই জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আছে উদ্ধাৰকাৰী দল NDRF SDRF সকলো সাজু কৰি ৰখা হৈছে গতিকে সেই বান পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ তেওঁলোক সাজু আছে কিন্তু ওপৰ অংশত অৰুণাচল প্ৰদেশৰ যি স্থানত ভূমিস্খলন হৈছে সেই স্থানৰ পৰা যদি সেই অতিৰিক্ত পানীখিনি আহিবলগীয়া হয় বা নদীৰ পানী আহিবলগীয়া হয় তেতিয়াহ'লে কিন্তু সেই বৰ্তমান সময়ত যি পানী আছে সেই পানীৰ গভীৰতা উচ্চতা বৃদ্ধি পাব গতিকে সেই সমূহ মোকাবিলা কৰিব পৰাকৈ বা সেই সময়ত তেওঁলোক সম্পূৰ্ণৰূপে সাজু হ'ব নহয় সেই সময়ত ক'ব কিন্তু এটা কথাই যে বৰষুণ অব্যাহত আছে বতৰ সম্পূৰ্ণৰূপে বেয়া ইয়াত কাৰণ বিগত 48 ঘণ্টাত ধাৰাবাহিকভাৱে বৰষুণ দি আছে গতিকে এই বৰষুণৰ পৰিমাণ যদি অত্যাধিক হয় তেতিয়াহ'লে অৰুণাচল প্ৰদেশত অসমতকৈ ইয়াতকৈ অধিক পৰিমাণে বৰষুণ হয় গতিকে বৰষুণৰ পৰিমাণ যিমানে বৃদ্ধি পাব নৈ জলস্তৰ বৃদ্ধি পাব গতিকে নৈ জলস্তৰ বৃদ্ধি পালে কিন্তু নতুন বিভিন্ন অংশত পানী সোমোৱাৰ সম্ভাৱনা আছে আৰু তাক লৈ ইতিমধ্যে জলসম্পদ মন্ত্ৰীগৰাকী ধেমাজিলৈ ৰাওনা হোৱাৰ খবৰ আমাৰ হাতত আছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এটাই নিৰ্দেশনা জাৰি কৰিছে যে বানপানী পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ জিলা প্ৰশাসন যাতে সকলো সাজু থাকে ইতিমধ্যে ৰণোজ পেগুক সম্পূৰ্ণৰূপে দায়িত্ব দিয়া হৈছে মন্ত্ৰী সুশান্ত বৰগোহাঁই ইতিমধ্যে ধেমাজিলৈ ৰাওনা হৈছে গতিকে কিছু সময়ৰ পিছতে আমি ধেমাজিত উপস্থিত হ'ম আৰু ধেমাজিৰ বৰ্তমানৰ পৰিৱেশ যি পৰিস্থিতি সেই পৰিস্থিতি আমি দৰ্শকক দেখাবলৈ সক্ষম হ'ম ঠিক আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এয়া আছিল আমাৰ লখিমপুৰৰ ব্যুৰ নীলপৱন সভাপণ্ডিত তেওঁ আমাক ইতিমধ্যে জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত